কৃষ্ণ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ হিচাপে মই এভাগী তেৰাৰ ৰচিত ভ্ৰণিত বৰগীত ব্যাখ্যা কৰিম বুলি আপোনালোকৰ সন্মুখলৈ আহিলোঁ। ভুল হলে ক্ষমা কৰিব। মন মেৰি ৰাম চৰণহি লাগু মন মেৰি ৰাম চৰণহি লাগু। ইয়াত গুৰুজনাৰ দ্বাৰা প্ৰত্যেক মনুষ্যক কৈছে যে হে মন মেৰি, হে মোৰ মন, তই ৰাম প্ৰভুৰ চৰণত লাগ। তই যি এই মনুষ্যজনীত জন্ম হৈ মায়াৰ পাশত আবদ্ধ হৈ তই যি ৰছীডালকে সাপ বুলি ভাবি আছ, যিটো মায়াৰ বিকাৰ সৃষ্টি কৰি তোৰ মন মগজুত এক মায়াৰ মতিভ্ৰম সৃষ্টি কৰিছে, বিষয় বাসনাত মগ্ন হৈছ, সেইবোৰ এৰি ঐ মোৰ মন তই ৰাম প্ৰভুৰ চৰণত লাগ। মন মেৰি ৰাম চৰণহি লাগু। তই দেখনা অন্তক আগু। তই দেখ না অন্তক আগু। মনুষ্য জন্ম হৈ যি এই 120 বছৰীয়া মেক্সিমাম 120 বছৰীয়া যি মনুষ্য জন্ম, এই মনুষ্য জন্মত তই প্ৰতিদিনে তই কলৈ আগবাঢ়ি আছ? তই মৃত্যুৰ দুৱাৰ মুখলৈ আগবাঢ়ি আছ। তই ৰামক পাহৰি তই প্ৰতিদিনেই এই অনন্ত মহাবিশ্বৰ সময়ৰ এই অকণমান সময়, যিটো 120 বছৰ পৰমায়ু তোক দিছে, সেইকণ সময়ত তই প্ৰতিদিনে সূৰ্যৰ লগে লগে, সূৰ্য উদয় আৰু অস্তৰ লগে লগে তোৰ দিনে দিনে ক্ৰমান্বয়ে তোৰ কি হৈ আছে? তই আগবাঢ়ি আছ মৃত্যুৰ সেই চৰম দিনটোলৈ। ৰে মন আয়ু খনে খনে তুতে দেহ প্ৰাণ কোন দিনে চুতে। প্ৰতিদিনে আমাৰ আয়ুস ক্ষয় হৈ আহি আছে, আৰু কোনদিনা তোৰ এই দেহধাৰী চোলা পিন্ধা জীৱনটো জীৱাত্মা কোনদিনা ওলাই যায় তই গম নাপাবি। গতিকে তই ৰাম ভজ। ৰে মন কাল অজগৰে গিলে জান তিলেহে
মৰণ মিলে প্ৰতিদিনে কাল অজগৰ সময়ক অজগৰ সাপৰ লগত তুলনা কৰিছে কাল অজগৰে দিনে দিনে গিলি আছে সময় অজগৰে মানে সময়ৰ লগে লগে তোৰ জীৱনৰ যিটো পৰিমাপ সেইটো কমি কমি আহি আছে আৰু জানো তিলেহে মৰণ মিলে আৰু প্ৰতিদিনেই আমি তিল তিলকে মৰণৰ ফালে গৈ আছো বিভিন্ন ত্ৰিতাপ লৈ আমি বিভিন্ন কষ্ট মানসিক শাৰীৰিক কষ্ট লৈ আমি তিলে তিলে আমি মৃত্যুৰ দুৱাৰ দলিলৈ গৈ আছো কিন্তু তাত গুৰুজনাই এই মৃত্যু অমিত বনোৱাৰ যিটো কৌশল সেই কৌশলৰ মূল সূতা ৰামৰ যিটো ৰাম নাম হৰিনাম এই হৰিনামৰ মূল সূতা লৈ এই বৰগীত ভাগ গুৰুজনাই সৃষ্টি কৰিছে যাতে তিল তিল মৃত্যুৰ দুৱাৰ দলিলৈ আগবঢ়া প্ৰতিটো জীৱক ৰাম নামৰ দ্বাৰা কিদৰে এই যি জন্মচক্ৰৰ পৰা হাত সাৰি যাতে আমি প্ৰভুৰ শ্ৰীচৰণত নিজকে লৈ যাব পাৰো যিটোক নেকি আমাৰ শাস্ত্ৰত বৈকুণ্ঠৰ ভাগ আছে সেইবোৰ বেলেগ কথা সপ্ত বৈকুণ্ঠৰ বিভিন্ন ভাগ আছে গতিকে আমি যাতে প্ৰভুৰ শ্ৰীচৰণলৈ যাব পাৰো কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ জটিল তত্ত্ব আছে মুক্তিটো নিস্পৃহ কথাটো আহি যায় গতিকে বেলেগ সময় বিভিন্ন বেলেগ বৰগীতত মই সেই সম্পৰ্কেও আলোচনা কৰিম ৰে মন নিশ্চয় পতন কায়া হে মন তোৰ এই দেহটো নিশ্চয় এইটো এটা পতন ক্ষয়যুক্ত শৰীৰলৈ তই আহিছ তোৰ মৃত্যুৰ লগে লগেই তোৰ নিজৰ আপোন মানুহেই তোক জ্বলাই দিব আৰু তোৰ সেই যি দেহধাৰী চৈতন্যময় শৰীৰটো এটুকুৰা কাঠলৈ ৰূপান্তৰ হৈ পৰিব আৰু তাৰ বিকল্প হিচাপে হে মন নিশ্চয় পতন কায়া তই ৰাম ভজ তেজী মায়া হে মন তোৰ একমাত্ৰ তাৰ উপায় হৈছে ৰাম ভজন ৰামৰ শ্ৰীচৰণত নিজক অৰ্পণ গতিকে ৰাম ভজ তেজী মায়া আৰু তই যি তোৰ লগত ত্ৰিগুণযুক্ত মায়া লাগি আছে সেই মায়াক তই চিনি পাই বুজি যে এই সংসাৰখন বৃথা জগত ঈশ্বৰ সঁচা এই যি তত্ত্ব অনুধাৱন কৰি তই ৰামৰ শ্ৰীচৰণলৈ আহ তোৰ মুক্তি অনিবাৰ্য কৃষ্ণই যিদৰে গীতাত অৰ্জুনক কৈছিল হে অৰ্জুন সৰ্বধৰ্মান পৰিত্ৰাজং মামেকং শৰণং ব্ৰজ অহং তৎ সৰ্ব পাপেভ্যো মুখ্যস্বামী মাহুচ হে অৰ্জুন তুমি সমস্ত ধৰ্ম পৰিহাৰ কৰি একমাত্ৰ অনন্য বিশ্বাসেৰে মোৰ শ্ৰীচৰণলৈ আহা মই তোমাক সমস্ত পাপৰ পৰা মুক্তি কৰি দিম ৰে মন ইখব বিষয় ধান্দা কেন দেখি নেদেখ আন্ধা হে মন ইখব বিষয় ধান্দা এই বিষয় ধান্দাখিনি তোৰ যি চকুৰে দেখি থকা তোৰ মায়াৰ জগতখনক তই যি সঁচা বুলি ভাবি আছ পুত্ৰ পৰিবাৰ
ধন সম্পত্তি সন্মান টকা সকলো যে বৃথা এই কথাটো তই উপলব্ধি কৰ আৰু ৰে মন ইসব বিষয় ধান্দা কেনে দেখি নেদেখ আন্ধা আৰু কেইদৰে তই যে দেখিও অন্ধ হৈ আছ দেখিও তই অন্ধ হৈ আছ অন্ধ ধৃতৰাষ্ট্ৰৰ যিটো প্ৰতীক যে নিজৰ পুত্ৰৰ দুবুদ্ধি দুচিন্তা নিজৰ ভাতৃৰ প্ৰতি অন্যায়বোৰ দেখিও যিদৰে অন্ধ হৈ আছিল আৰু শেষত পৰিণাম কি হৈছিল তাতো সেই ঈশ্বৰ কৃষ্ণ হত্যাকৰ্তা আৰু ইয়াতো সেই ৰাম শেহতীয়াকৈ আমাৰ সকলোৰে প্ৰিয় মোৰো প্ৰিয় জুবিনদাৰ ক্ষেত্ৰতো আমি যি কাৰুকাৰ্য দেখিছিলোঁ ইমান দিনৰ পৰা লগত থকা মানুহে কিদৰে কেৱল মাত্ৰ টকা পইচা বাসনাত নিজৰ মৰম ভাল পোৱা নিজৰ বুকুৰ আপোনকো কিদৰে ধ্বংসৰ মুখলৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে এইবোৰ আপোনাৰ আমি দেখিছোঁ গতিকে এইবিলাকৰ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে আধ্যাত্ম চিন্তা আজি যদি আচলতে এইটো সময়ত মই ইয়াত গপককে যুক্ত হৈ গ'ল কথাটো জুবিন গাৰ্গৰ কথাটো গুচি আহিলে আজি যদি সঁচাকে আমিতো নাজানো তেওঁলোকে কি কৰিছে হয়তো আইনে ক'ব তথাপিতো আমি যি অনুভৱ কৰিছোঁ ৰাইজে যে জুবিন গাৰ্গৰ টকা পইচাৰ বা আৰ্থিক কথাটোতে লৈ তেওঁলোকে ইমান দিনৰ মৰম চেনেহ জলাঞ্জলি দি তেখেতক মৃত্যুৰ পৰ্যন্ত লৈ গ'ল গতিকে আধ্যাত্মিক চেতনা যদি আজি সিদ্ধাৰ্থৰ থাকিলেহেঁতেন তেওঁ যদি সৰুৰ পৰাই ৰাম তত্ত্ব কি বুজি পালেহেঁতেন কৃষ্ণ তত্ত্ব কি বুজি পালেহেঁতেন তেতিয়া নিশ্চয় অলপ হ'লেও তেওঁ বিবেক দংশিত হৈ এই দুষ্কাৰ্যৰ পৰা তেওঁ বিৰত থাকিলেহেঁতেন তথাপিতো এতিয়া আইনীয় বিষয় এইটোত আমি মাত নামাতো আইনে তদন্ত কৰি যি পাব সেয়াই সত্য বুলি আমি মানি ল'ম কথাটো বেলেগ ফালে গুচি গৈছিলে ৰাইজ গতিকে হে মন ইসব বিষয় ধান্দা কেনে দেখি নেদেখ আন্ধা ৰে মন সুখে পাৰ কৈছে নিন্দ তই তেজিয়া চিন্ত্ৰ গোবিন্দ মন সুখে পাৰ কৈছে নিন্দ লোকক নিন্দা কৰি আমি সুখে পাৰ কৰি আছো তই তেজিয়া চিন্ত গোবিন্দ আৰু গোবিন্দ চিন্তা কৰাৰ পৰিৱৰ্তে কৃষ্ণক চিন্তা কৰাৰ পৰিৱৰ্তে ৰামক চিন্তা কৰাৰ পৰিৱৰ্তে নাৰায়ণ আদি নিৰঞ্জনক চিন্তা কৰাৰ পৰিৱৰ্তে আমি মানুহৰ প্ৰতিদিনে কি কৰিছো দুখ গুণ খুচৰি গ্ৰাম্য কথাবিলাকক গুৰুত্ব দি চলি আহিছো ৰে মন জানিয়া শংকৰে কহে ৰাম বিনে গতি নোহে আৰু এই সকলোবোৰ চালি জাৰি বিশ্লেষণ কৰি আমাৰ গুৰুজনাই এটাই কথা কৈ থৈ গ'ল জানিয়া শংকৰ কহে দেখ ৰাম বিনে গতি নোহে যে এইবোৰৰ একো অৰ্থ নাই ৰামৰ বিনে এই জগতত আৰু একো গতি নাই ৰামৰ বিনে গতি নাই কথাটোত আমি যে ৰামৰ নাম ল'লেই হ'ব সেইটো নহয় আমি ৰামে কোৱা পথটোক আমি প্ৰেক্টিকেল জীৱনত পালন কৰিছোনে নাই সেইটো মূল লক্ষ্য হ'ব লাগিব ধন্যবাদ কৃষ্ণ